11 মাৰ্চত মুকলি হ'ব যোৰহাট বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে নিৰ্মাণ হোৱা উৰণ সেতু। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই উৰণ সেতুখন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৰণ সেতু নামকৰণ কৰিবলৈ আহ্বান যোৰহাটীয়া ৰাইজৰ। মুকলিৰ পূৰ্বেই সচেতন নাগৰিকৰ প্ৰতিক্ৰিয়া। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। আমাৰ কাৰণে ভাল খবৰ। সৰ্বপ্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অহা 11 মাৰ্চ তাৰিখে যিহেতু যোৰহাটৰ তৃতীয়খন উৰণ সেতু যোৰহাটীয়া ৰাইজৰ কাৰণে মুকলি কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৈ আছে। গতিকে এই শুভক্ষণত এটা কথা আমাৰ ভাল লাগিছে যে যথেষ্ট সুন্দৰকৈ এই ফ্লাইঅভাৰখন এইবাৰ নিৰ্মাণ কৰিছে। এইখন প্ৰায় 164.77 কৰোৰ আৰু ইয়াৰ পৰা 1.27 কিলোমিটাৰ যোৰহাট বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ ব্ৰিজলৈকে এখন বৃহৎ যোৰহাটৰ এখন ফ্লাইঅভাৰ। গতিকে আমি আগৰ যি দুখন আমাৰ ফ্লাইঅভাৰ আছিলে, এখন নআলিত আৰু এখন আমাৰ JMCHৰ সন্মুখত, সেই দুখনৰ তুলনাত আমি যথেষ্ট পাৰ্থক্য ইয়াত দেখা পাইছোঁ। আপুনি চাব যে ইয়াৰ যিকেইখন ৱাল আছে, ছাইড ৱালকেইখনত ইয়াতে আপোনাৰ শিল্পীসকলে তুলিকাৰে সজাইছে যে অসমৰ ঐতিহ্য, অসমৰ সংস্কৃতিক ইয়াত প্ৰতিফলিত কৰিবলৈ বিচাৰিছে। ইয়াৰ উপৰিও ইয়াত কেইটামান কথা আমি দেখা পাইছোঁ যে ইয়াত লিখিছে, ৱালবিলাকত লিখিছে যে আপোনাৰ সতৰ্কবাণী কিছুমান লিখিছে। ইয়াত আপোনাৰ অত্যাধিক বেগত যান বাহন নচলাব, দুচকীয়া বাহন চলাওঁতে হেলমেট পিন্ধিব, আপোনাৰ গাড়ী চলাওঁতে ছিট বেল্ট ব্যৱহাৰ কৰিব, সুৰা সেৱন কৰি বাহন নচলাব, এনেকুৱা ধৰণৰ কিছুমান সতৰ্কবাণী যোৰহাটীয়া ৰাইজৰ বাবে এই ফ্লাইঅভাৰখনৰ যোগেদি আচলতে প্ৰেৰণ কৰিব বিচাৰিছে। এইটো আমাৰ কাৰণে খুব ভাল খবৰ। ইয়াৰ উপৰিও ইয়াৰ এটা ভাল দিশ হৈছে ইয়াৰ লাইটিংটো খুব ভাল হ'ব যেন লাগিছে আৰু লাইটকেইটা দেখিলেই গম পাওঁ যথেষ্ট ষ্টাইলিছ লাইট। আৰু বাহিৰত থাকি মানুহে গম নাপায়, আচলতে ভিতৰত যেতিয়া সোমাব ফ্লাইঅভাৰখনত উঠিব তেতিয়া মানুহে গম পাব সঁচাকৈ এইবাৰ যোৰহাটত যথেষ্ট এখন সুন্দৰ ফ্লাইঅভাৰ নিৰ্মাণ কৰিছে। আৰু আগৰ ফ্লাইঅভাৰ দুখনত কি হয়, তাতে লাইটিং ছিষ্টেমটো অলপ বেলেগ ধৰণৰ আছিলে। লাইট যদি আপোনাৰ এসপ্তাহ লাইট থাকে, এসপ্তাহ কেতিয়াবা লাইট নাথাকে। এইটো কমপ্লিট চ'লাৰ নেকি বাৰু? এইটো কমপ্লিট আচলতে চ'লাৰেই হ'ব, কাৰণ তেতিয়া মানে কি হয়, আগৰ দুখন তেনেকুৱা আছিলে। তেতিয়া কি হয় আপোনাৰ আকৌ আপোনালোকৰ সংবাদ মাধ্যমে গৈ কথাটো অৱগত কৰিব লাগে বিভাগক যে আপোনাৰ লাইট কিয় নাই, কাৰণ লাইটিং ছিষ্টেমটো যথেষ্ট ফ্লাইঅভাৰ দৰকাৰী। কাৰণ লাইট নাথাকিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব, অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে, দুৰ্ঘটনা ঘটাৰ যথেষ্ট আশংকা থাকে। গতিকে আমি আশা কৰিছোঁ সংশ্লিষ্ট বিভাগক এই লাইটটো যাতে বাহাল ৰাখে বা লাইট নাযায়, তাৰ কাৰণে আমি বিভাগক এটা আহ্বান জনাব বিচাৰিছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ যোৰহাটত যথেষ্ট আমি সকলোৱে আপোনালোকে জানে যে ইয়াত যথেষ্ট যান জঁটৰ সমস্যা বৃদ্ধি পাইছে, গাড়ী মটৰ বাঢ়ি আহিছে। ইয়াত এটা সুশৃংখলিত এটা কাৰ পাৰ্কিং আমাৰ যোৰহাটত নাই। আমি যদি কোৰ্টলৈ 10:30 আহোঁ, 10:30 আমি কোৰ্টত গাড়ীখন সোমাবলৈ আপুনি জাগা নাপাওঁ। গতিকে আমি আশা কৰিছোঁ যে ইয়াৰ এই ফ্লাইঅভাৰখনৰ তলত যিখিনি জাগা আছে, সেই জাগাখিনি দোকান পোহাৰৰ পৰিৱৰ্তে নিশ্চিতভাৱে যোৰহাটীয়া ৰাইজৰ বাবে কাৰ পাৰ্কিঙৰ কাৰণে মুকলি কৰি দিব লাগে। এই কথাটো আমি যোৰহাট মিউনিচিপেলিটি বৰ্ডক এটা কথা আহ্বান জনাব বিচাৰিছোঁ। আমি আশা কৰিছোঁ মিউনিচিপেলিটি বৰ্ডৰ আপোনাৰ পৌৰপতি ডাঙৰীয়াই এনে কথাটো বিবেচনা কৰিব। আৰু ইয়াৰ উপৰিও যিহেতু 11 মাৰ্চ তাৰিখে এখন উদ্বোধন কৰিব ফ্লাইঅভাৰখন, ইয়াত আপোনাৰ চাফ চিকুণ কৰি ৰখাৰ দায়িত্বটো কিন্তু যোৰহাটীয়া ৰাইজৰ। ইয়াত যদি ক'ৰবাত খুঁত থাকে বা ৰিপেয়াৰ কৰিব লাগে, নিশ্চিতভাৱে সংশ্লিষ্ট বিভাগক যোৰহাটীয়া ৰাইজে অৱগত কৰি যোৰহাটৰ এই সম্পদটোক নিশ্চিতভাৱে ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা যোৰহাটীয়া ৰাইজেই ল'ব লাগিব বুলি আমি প্ৰতিটো মুহূৰ্ততে অনুভৱ কৰোঁ। আৰু এটা কথা মোৰ ভাল লাগিছে যে ছাবৱে দুটা আপোনালোকে দেখিছে, ছাবৱে দুটা যথেষ্ট ভাল হৈছে, ডাঙৰ হৈছে। আমি আশা কৰিছোঁ, আগৰ দুখনত কি হয়, ছাবৱেটো আপোনাৰ ব্লক হৈ যায়, ৰাস্তাত গৈ নাপায়। আমি আশা কৰিছোঁ এই ফ্লাইঅভাৰখনৰ এই তৃতীয়খন উৰণ সেতুৰ ছাবৱেটো যাতে আপোনাৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ ব্ৰিজলৈকে কমপ্লিট খোলা থাকে, তেতিয়া আচলতে মানুহৰ অহা যোৱা কৰিবলৈ যথেষ্ট সন্মুখীন হয়। কাৰণ আগত কেইবাটাও আমাৰ গড়আলিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পথ আছে, যিহেতু মানুহ তলেদি যাব লাগিব, বজাৰ সমাৰৰ কথা আছে। গতিকে আমি চৰকাৰক এইটো কথা আহ্বান জনাইছোঁ আৰু মিউনিচিপেলিটি বৰ্ডক বিশেষভাৱে আহ্বান জনাইছোঁ, এই কথাখিনিৰ ক্ষেত্ৰত অত্যাধিক গুৰুত্ব যদি আৰোপ কৰে, নিশ্চিতভাৱে যোৰহাটীয়া ৰাইজৰ কাৰণে আচলতে সুবিধা হ'ব। পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। আমি কৈছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি উন্নয়নমূলক কাম, যিখিনি তেখেতৰ উন্নয়নমূলক কামৰ যিখিনি জাগৰণ, এই জাগৰণটো আহিব লগা দিনবিলাকতো অব্যাহত থাকক। ইলেকশ্যনো আহি আছে, নিশ্চিতভাৱে 2026 প্ৰথম ভাগতেই আপোনাৰ বহাগ বিহুৰ পূৰ্বতে, বহাগ বিহুৰ আগতেই যোৰহাটবাসী ৰাইজৰ কাৰণে এইটো সঁচাকৈ এটা ডাঙৰ যোৰহাটৰ এটা সম্পদ, এইটো এটা উপহাৰ। আৰু মই সৰ্বপ্ৰথমৰ পৰাই এই ফ্লাইঅভাৰখনৰ সপক্ষত আচলতে কথা কৈ আহিছিলোঁ। বহুতে মোক বেয়া পাইছিলে, কিন্তু মই নিজকে শুদ্ধ বুলি ভাবোঁ, কাৰণ আমি ডেভেলপমেণ্টৰ লগত থাকিব লাগিব। ৰাজনীতি ডেভেলপমেণ্টৰ লগত যাতে কোনো ৰাজনীতি নহয়, কোনো যাতে AJP কংগ্ৰেছ ইয়াত ৰাজনীতি বা অন্যান্য দলে যাতে ৰাজনীতি নকৰে,
গতিকে আমি ডেভেলপমেণ্টৰ লগত সদায় আছোঁ, সদায় থাকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই উন্নয়নৰ জাগৰণ আহিব লগা দিনবিলাকত অব্যাহত থাকক। পুনৰবাৰ অসম চৰকাৰলৈ এই ফ্লাইঅভাৰখন যোৰহাটবাসীক উপহাৰ দিয়াৰ বাবে ধন্যবাদ আৰু বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা কৈছোঁ, বিভিন্ন অৰুণ সেতু নিৰ্মাণ হৈছে, হয়, সকলোৰে নামাকৰণ হৈছে। হয়, জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ যোৰহাটৰ সন্তান আছিলে তেওঁ। হয়, মানে এই সেতুখন নামাকৰণ তেখেত নামাকিলে কেনেকুৱা, আপুনি কি ভাবে সেই ক্ষেত্ৰত? মই একমত আপোনাৰ সৈতে দাদা। জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু, আমাৰ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ আজি নাই, আমি মৰ্মাহত, হয়তো সকলোৱে মৰ্মাহত, প্ৰতিজন অসমীয়া। জুবিন গাৰ্গক জে বি কলেজত পঢ়িছিলে, যোৰহাটৰ লগত জে বি কলেজ জুবিনৰ অংগাংগীভাৱে এটা সম্পৰ্ক আছিলে। গতিকে আমি আশা কৰিছোঁ জুবিনে যদি তেওঁৰ শিল্পী জীৱন তেওঁ যোৰহাটৰ পৰা আৰম্ভ কৰিছিলে, তেওঁ অনামিকাৰ পৰা যোৰহাটৰ পৰা আৰম্ভ কৰিছিলে। গতিকে আমি আশা কৰিছোঁ আমাৰ প্ৰাণৰ শিল্পীজনৰ নামত এই উৰণ সেতুখন যোৰহতীয়া ৰাইজৰ দাবী, আপোনালোকৰ সকলোৰে দাবী যে উচৰ্গা কৰিব লাগে, নামকৰণ কৰিব লাগে আৰু নিশ্চিতভাৱে এই উৰণ সেতুখন, তৃতীয়খন উৰণ সেতু যোৰহাটৰ জুবিন গাৰ্গৰ নামত উচৰ্গা কৰি জুবিন গাৰ্গক পুনৰবাৰ যোৰহাটৰ ৰাইজৰ, যোৰহাটৰ মানুহৰ হৃদয়ত, যোৰহাটৰ মানুহৰ মৰমৰ মাজত যাতে জুবিন গাৰ্গ থাকিব পাৰে, তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ। আমি আশা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যোৰহাটবাসীৰ ৰাইজৰ এই আবেদনটো নিশ্চিতভাৱে তেখেতে বিবেচনা কৰিব। ধন্যবাদ। দেখা যায় মানে আপোনাৰ নিগেটিভ চিটি কিমান থাকে, দলংখন বনাই, পুলিয়াকেইটা বনাই, তাত খুৱাই পিকাই আমাৰ ৰাইজক কি আহ্বান জনাব আপুনি এই ক্ষেত্ৰত? মই সেইটোকে কৈছোঁ, দায়িত্ব আমাৰ, চাফ চিকুণ কৰি ৰখা, প্ৰতিপাল কৰা দায়িত্ব আমাৰ। 11 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কাৰণে মুকলি কৰি দিব। গতিকে সম্পদ এটা আমি নিজৰ ঘৰৰ নিচিনাকৈ ৰাখিব লাগিব। আমাৰ ঘৰৰ আপোনাৰ বেডৰুমটো বা ঘৰৰ ড্ৰয়িং ৰুমটো আমি কিমান চাফাকৈ ৰাখোঁ। ক'ৰবাত খুঁত এটা পৰিলে, ক'ৰবাত যদি ক'লা কিবা এটা পৰে বা আচুৰ এটা পৰিলেও আমি দুখ লাগে, আমি বেয়া পাওঁ। গতিকে এইখন এখন আমাৰ সম্পদ। যোৰহাটৰ ফ্লাইঅভাৰখন যথেষ্ট ধন ব্যয় কৰি নিৰ্মাণ কৰিছে। গতিকে এই সম্পদটোক ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব, চাফ চিকুণ কৰি ৰখাৰ দায়িত্ব যোৰহতীয়া ৰাইজৰ। কিন্তু গতিকে যোৰহতীয়া ৰাইজে নিশ্চিতভাৱে, যোৰহতীয়া ৰাইজে এইটো কাম কৰিব, কাৰণ যোৰহতীয়া ৰাইজ যথেষ্ট সংস্কৃতিবান আমি মানুহ। গতিকে যোৰহতীয়া ৰাইজে নিশ্চিতভাৱে এই ফ্লাইঅভাৰখন আপোনাৰ চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি নিজকে আহিব লগা দিনবিলাকত সাংস্কৃতিক মনৰ পৰিচয় দিব। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।